এইখন দেখি এনেকুৱা লাগে এইখন অসমৰ মুখ্যমন্ত্ৰী নহয় যেন কোনোবা ডকাইতৰ চৰ্দাৰহে। এই ভিডিঅ'টো আপোনালোকে সকলোৱে দেখিছে, য'ত মুখ্যমন্ত্ৰীয়ে এগৰাকী উন্মাদ মানুহৰ দৰে গুলিয়াইছে, গুলিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক গুলিয়াইছে, কাষত এগৰাকী মুছলমান মানুহ আছে, গুলিয়াই তেওঁৰ বুকুত গুলিয়াই দিয়া হৈছে আৰু হত্যা কৰা। এই কথাটোৱে কি প্ৰকাশ কৰে? এই কথাটোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা, এগৰাকী মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মানসিকতা, নিকৃষ্ট মানসিকতা, যিটো কথাই সমগ্ৰ ভাৰতবৰ্ষৰ পৃথিৱীত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। এই ছবিখনে কি প্ৰমাণ কৰিছে? তাৰমানে এটা সময়ত মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিধৰণে হত্যাৰ নামত অভিযুক্ত কৰিছিল, যেনেকৈ কটন বিশ্ববিদ্যালয়ত, কটন মহাবিদ্যালয়ত সেই সময়ত বন্দুক লৈ উন্মুক্ত হস্তে ঘূৰি ফুৰাৰ কথা সেইটো সময়ত উল্লেখ কৰিছিল, তেনেকৈ এই প্ৰতিচ্ছবিবোৰে তেওঁৰ সেই সময়ৰ তেওঁৰ যিটো ৰূপ, মানুহক কেনেধৰণে মানে বন্দুক দেখুৱাই ভয় ভাবুকি খোৱা বা হত্যাৰ দৰে মানে বিষয়বোৰ আলোচনা, তেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি কথা মানুহৰ মাজলৈ আহে, আমাক মনত পেলাই দিয়ে। আমি অসমৰ ৰাইজৰ হৈ বিষয়টো জবাবদিহি কৰিছোঁ যে এই এনেকুৱা নিকৃষ্ট ঘৃণনীয় কাণ্ডৰ যোগেদি অসমবাসী ৰাইজক বিশ্বৰ আগত, ভাৰতবৰ্ষৰ আগত লজ্জানত কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই। এই কথা আপুনি জবাবদিহি হ'ব লাগিব। এটা সময়ত আপোনাক বিভিন্ন কথাত বিভিন্ন হত্যাৰ গোচৰত অভিযুক্ত কৰিছিল, আপোনাক হত্যাকাণ্ডৰ লগত জড়িত হোৱা বুলি কটন বিশ্ববিদ্যালয়, সেই সময়ৰ মহাবিদ্যালয়, কোনোবা ব্যক্তিৰ হত্যাৰ লগত আপোনাৰ নাম সাঙুৰ খাই পৰিছিল। এটা সময়ত আপুনি সাধাৰণ সম্পাদক, কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে ৰাইজে কৈছিল যে আপুনি পিষ্টল লৈ উন্মুক্তভাৱে ঘূৰি ফুৰিছিল। পিষ্টল দেখুৱাই তেওঁ সেই সময়ত আলফা চালফাৰ নাম লৈ ধন সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰিছিল। অসমৰ সমাজ, অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি সকলোকে সমগ্ৰ পৃথিৱীৰ আগত লজ্জানত কৰিছে। এইবোৰ কথাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব। এতিয়া চলে বলে কোৱা কথাৰে মই নাজানো, মই গম নাপাওঁ, এনেকুৱা ধৰণৰ কথা বতৰাই তেওঁ মনে মনে থাকিব নোৱাৰিব, ইয়াৰ পৰা আঁতৰিব নোৱাৰিব।